নৰৰূপী ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক লীলাৰ কথা প্ৰায় সকলোৱেই জানে। ভগৱান শ্ৰীকৃষ্ণই নিজৰ ঐশ্বৰিক শক্তিৰে গুৰু সান্দীপনীৰ মৃত পুত্ৰক যমলোকৰ পৰা ঘূৰাই আনি গুৰুদক্ষিণা দিছিল। তাৰ পাছত কংসৰ হাতত মৃত্যু হোৱা মাতৃ দৈৱকীৰ 6 পুত্ৰক পুনৰ জীৱিত কৰি আনি দৈৱকীৰ হাতত তুলি দিছিল। আজি আমি মাতা দৈৱকীৰ সেই 6 পুত্ৰৰ বিষয়েই কিছু কথা ক'বলৈ লৈছোঁ। দৈৱকীৰ 6 পুত্ৰক কংসই মাৰিছিল ঠিকেই, কিন্তু কি পাপৰ বাবে সেই 6জনে জন্ম হৈয়েই মৰিব লগা হৈছিল? সেই 6 পুত্ৰ পূৰ্বজন্মত কোন আছিল? পাছত সেই 6জনে কেনেকৈ মুক্তি লাভ কৰিছিল? মথুৰাত কংসক বধ কৰাৰ পাছত বসুদেৱ আৰু মাতা দৈৱকীয়ে ভগৱান শ্ৰীকৃষ্ণ আৰু বলৰামৰ সৈতে দ্বাৰকাত বাস কৰিবলৈ লৈছিল। নন্দ যশোদাৰ পাছত বসুদেৱ দৈৱকীয়ে কৃষ্ণ বলৰামৰ প্ৰতি নিজৰ বাৎসল্য প্ৰেম তথা আন্তৰিক মৰম প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছিল। দ্বাৰকা নগৰীত বাস কৰি থকা কৃষ্ণ বলৰামৰ দৈনন্দিন নিয়ম আছিল যে দুয়োজনে বসুদেৱ আৰু তেওঁৰ 18গৰাকী পত্নীক সদায় প্ৰণাম কৰিবলৈ আহে। নিজৰ পুত্ৰ কৃষ্ণ বলৰামৰ অদ্ভুত কৰ্মকাণ্ড দেখি বসুদেৱে বুজিব পাৰিছিল যে দুয়োজনেই সাধাৰণ মানুহ নহয়। কুৰুক্ষেত্ৰত ঋষিসকলৰ কথা শুনাৰ পাছত বসুদেৱে নিজৰ অনুমান সত্য বুলি নিশ্চিত হৈছিল। সেই ঋষি ব্ৰাহ্মণসকলৰ কথাৰ পৰাই বসুদেৱে উপলব্ধি কৰিবলৈ ধৰিলে যে কৃষ্ণই পৰম ঈশ্বৰ। এই কথা জানিব পাৰি বসুদেৱে পুত্ৰ কৃষ্ণৰ প্ৰতি নিজৰ বাৎসল্য প্ৰেম দেখুৱাবলৈও কুণ্ঠাবোধ কৰিছিল। তেনেতে এদিন যেতিয়া কৃষ্ণ বলৰাম নিজৰ দৈনন্দিন কামৰ অংশ হিচাপে পিতৃ মাতৃক প্ৰণাম জনাবলৈ আহিছিল, তেতিয়া বসুদেৱে পুত্ৰ কৃষ্ণক ক'লে, হে যোগেশ্বৰ কৃষ্ণ, হে বলৰাম, মই গম পাইছোঁ যে তোমালোক দুয়োজনেই পৰম পুৰুষোত্তম ভগৱান। তোমালোক দুয়োজনেই এই ভৌতিক আৰু আধ্যাত্মিক জগতখনৰ উৎপত্তিৰ মূল। হে কৃষ্ণ, তুমি তোমাৰ মায়াৰ অদৃশ্য শক্তিৰে এই সমগ্ৰ পৃথিৱীখন তোমাৰ লগত বান্ধি ৰাখিছা। এই পৃথিৱীৰ পাপৰ ভাৰ কমাবলৈকে তোমালোক দুয়োজনেই অৱতাৰ লৈছা। এই সংসাৰৰ মানুহে তোমাক নিজৰ জীৱনৰ লক্ষ্য হিচাপে চিনিব পৰা নাই। সেয়েহে তেওঁলোকে অনন্ত কোটি বছৰ ধৰি জন্ম মৃত্যুৰ চক্ৰত বিচৰণ কৰি থাকিব। মনুষ্য শৰীৰ লাভ কৰাৰ পাছতো তেওঁলোকে তোমাৰ ভক্তি নকৰাকৈয়ে নিজৰ মানৱ জীৱনকাল মিছাতে নষ্ট কৰিছে। সেয়েহে হে দীনবন্ধু, মই তোমাৰ চৰণ পদ্মত শৰণ লৈছোঁ। সাংসাৰিক ভোগ বিলাসত লিপ্ত হৈ থকাৰ বাবে মই প্ৰকৃত জ্ঞান লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে তোমাৰ প্ৰতি মোৰ এয়ে প্ৰাৰ্থনা যে মোক ঐশ্বৰিক জ্ঞান প্ৰদান কৰি মোৰ প্ৰতি কল্যাণ কৰা। দৰাচলতে বসুদেৱৰ জীৱনৰ এয়ে পূৰ্ণতা আছিল যে তেওঁ কৃষ্ণ বলৰামক নিজৰ পুত্ৰ বুলি গণ্য কৰিছিল। কিন্তু ঋষিসকলৰ মুখৰ পৰা কৃষ্ণৰ মহিমাৰ কথা শুনি বসুদেৱে কৃষ্ণ বলৰামৰ প্ৰতি থকা বাৎসল্য প্ৰেম দেখুৱাবলৈ কুণ্ঠাবোধ কৰিছিল। কিন্তু কৃষ্ণই এইটো বিচৰা নাছিল যে পিতৃ বসুদেৱে তেওঁক ঈশ্বৰ হিচাপে চাওক আৰু তেওঁলোকৰ মাজৰ পিতা পুত্ৰৰ মধুৰ সম্পৰ্কত বাধাৰ সৃষ্টি হওক। পিছে শ্ৰীকৃষ্ণৰ বাবে পিতৃৰ আদেশ অৱজ্ঞা কৰাটো সম্ভৱ নাছিল। সেয়েহে কৃষ্ণই মহাভাগৱত বৈষ্ণৱৰ জ্ঞান পিতা বসুদেৱক প্ৰদান কৰিছিল। এই জ্ঞান লাভ কৰি বসুদেৱে অত্যন্ত প্ৰসন্নতা অনুভৱ কৰিলে। সেই সময়ত মাতৃ দৈৱকীও বসুদেৱৰ লগত বহি আছিল। আপোনালোক সকলোৱে এই কথা জানে যে কেনেকৈ নিষ্ঠুৰ কংসই দৈৱকীৰ 6 পুত্ৰক জন্মৰ লগে লগে হত্যা কৰিছিল। কৃষ্ণ আৰু বলৰামক পুত্ৰ হিচাপে নিজৰ মাতৃৰ প্ৰেম দিয়াৰ পাছতো দৈৱকীৰ অন্তৰে তেওঁৰ সেই 6 মৃত সন্তানৰ মোহ এৰিব পৰা নাছিল।
সিহঁতৰ দোষ পাহৰিব পৰা নাছিল। দৈৱকীয়ে আকৌ এবাৰ সেই 6জন পুত্ৰক মৰমেৰে আঁকোৱালি ল'বলৈ হাবিয়াস কৰি আছিল। দৈৱকীয়ে পুত্ৰ শ্ৰীকৃষ্ণৰ অনেক লীলাৰ কথা শুনিছিল, কৃষ্ণৰ বহু প্ৰশংসা শুনিছিল। সেয়েহে দৈৱকীয়ে ভাবিছিল যে যদিহে কৃষ্ণ বলৰামে ইচ্ছা কৰে তেন্তে তেওঁৰ মৃত পুত্ৰসকলক পুনৰ ঘূৰাই আনিব পাৰিব। সেয়েহে অতি আশাৰে দৈৱকীয়ে কৃষ্ণক ক'লে, হে পুত্ৰ, মই তোমাৰ বীৰত্ব আৰু খ্যাতিৰ বহু প্ৰশংসা শুনিছোঁ। মই জানো যে তুমিয়েই পৰমেশ্বৰ ভগৱান। কংসৰ দৰে নিষ্ঠুৰ ৰজাক হত্যা কৰিবলৈ তুমি মোৰ গৰ্ভৰ পৰা জন্ম লৈছা। সেইবাবে হে পৰমেশ্বৰ, মই তোমাৰ চৰণত শৰণ লৈছোঁ। মোৰ মনত এটা অতি প্ৰবল ইচ্ছা আছে, যিটো কেৱল তুমিহে পূৰ্ণ কৰিব পাৰিবা। তুমি জানা যে মোৰ 6টা পুত্ৰক জন্ম হোৱাৰ লগে লগে কংসই মাৰি পেলাইছিল। মই এই কথা শুনিছোঁ যে তুমি তোমাৰ গুৰু সান্দীপনীৰ মৃত পুত্ৰক যমলোকৰ পৰা ঘূৰাই আনি গুৰু দক্ষিণা দিছিলা। সেয়েহে হে পৰমেশ্বৰ, মোৰো সেই 6 মৃত পুত্ৰক আকৌ এবাৰ চাবলৈ মন যায়। মোৰ প্ৰতি দয়া কৰা আৰু মোৰ সেই পুত্ৰকেইটাক মাত্ৰ এবাৰ মোৰ সন্মুখলৈ আনি দিয়া। দৈৱকীৰ এনে কৰুণ প্ৰাৰ্থনা শুনি ভগৱান শ্ৰীকৃষ্ণই মানা কৰিব নোৱাৰিলে। দৈৱকী এনেও মাতৃ হয়, তাতে আকৌ কৃষ্ণৰ ভক্ত। গতিকে তেনে এগৰাকী মাতৃৰ আদেশ কৃষ্ণই কেতিয়াও অমান্য কৰিব নোৱাৰে। মাতৃৰ কৰুণ প্ৰাৰ্থনা শুনি কৃষ্ণ বলৰামে নিজৰ ঐশ্বৰিক শক্তিৰে সেই মুহূৰ্ততে সুতল লোকলৈ বুলি ৰাওনা হ'ল। সেই সময়ত পৰম ভক্ত ৰজা বলিয়ে সুতল লোকত শাসন কৰি আছিল। ভগৱান শ্ৰীকৃষ্ণ আৰু বলৰাম সুতল লোকত উপস্থিত হোৱা দেখা পাই ৰজা বলিয়ে লগে লগে দৌৰি আহি তেওঁলোকক আদৰণি জনালে। বলিয়ে দুয়োকে সন্মান সহকাৰে ভিতৰলৈ লৈ গ'ল আৰু দুয়োকে প্ৰণাম জনাই ক'বলৈ ধৰিলে, ভগৱান অনন্ত আৰু ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত সেৱকৰ প্ৰণাম। হে প্ৰভু, তোমাৰ দৰ্শন অতি বিৰল, কিন্তু যেতিয়া আপুনি স্বেচ্ছাই কাৰোবাৰ আগত নিজকে প্ৰকাশ কৰে তেতিয়াহে তেওঁ আপোনাৰ দৰ্শন লাভ কৰিব পাৰে। আপুনি আজি মোক দৰ্শন দি ধন্য কৰিলে। হে প্ৰভু, আপুনি মোৰ প্ৰতি এই কৃপা কৰিব যে মই যেন ভৌতিক সাংসাৰিক জীৱনৰ এই অন্ধকূপৰ পৰা ওলাই আহি আপোনাৰ চৰণ কমলত আশ্ৰয় ল'ব পাৰোঁ। সেই আশীৰ্বাদ মোক প্ৰদান কৰক। মোক সকলো পাপৰ পৰা আঁতৰি যোৱাৰ পথ প্ৰদৰ্শন কৰক। হে প্ৰভু, আজি আমাৰ এই সুতল লোকলৈ আপোনাৰ আগমন কিয় ঘটিল? কওক প্ৰভু, এই সেৱকে আপোনাক কেনেদৰে সেৱা কৰিব পাৰোঁ? বলি ৰজাৰ প্ৰাৰ্থনাত ভগৱান শ্ৰীকৃষ্ণ অতি প্ৰসন্ন হ'ল। শ্ৰীকৃষ্ণই ৰজা বলিক ক'লে, হে ৰাজন, মাতা দৈৱকীৰ 6 পুত্ৰ মোৰ 6 জ্যেষ্ঠ ভাতৃ, যিসকলক জন্ম হোৱাৰ পাছতে কংসই মাৰি পেলাইছিল। মোৰ সেই 6 জ্যেষ্ঠ ভাতৃ এতিয়া তোমাৰ সুতল লোকত নিবাস কৰি আছে। মই তেওঁলোকক লৈ যাবলৈ আহিছোঁ, গতিকে তুমি তেওঁলোকক মোৰ লগত যাবলৈ দিয়া। ভগৱান শ্ৰীকৃষ্ণৰ কথা শুনি ৰজা বলিয়ে ক'লে, হে প্ৰভু, সমস্ত বিশ্ব চৰাচৰ আপোনাৰ নিৰ্দেশতে আপোনাৰ ইচ্ছাতে চালিত হৈ আছে। গতিকে এই সামান্য কামটোৰ বাবে আপুনি নিজে নাহিলেও হ'লহেঁতেন। আপুনি মাথো এটা নিৰ্দেশ দিয়া হ'লে মই নিজেই তেওঁলোকক আপোনাৰ ওচৰলৈ লৈ গ'লোহেঁতেন। কিন্তু হে প্ৰভু, মোৰ এটা কথা জানিবলৈ ইচ্ছা হৈছে, আপোনাৰ জ্যেষ্ঠ ভাতৃসকল প্ৰকৃততে কোন আছিল? কি কাৰণে জন্ম হৈয়ে তেওঁলোকে মৰিব লগা হৈছিল? আপুনি কৃপা কৰি এই কথা কওক প্ৰভু। ৰজা বলিৰ কথা শুনি ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ৰাজন,
মোৰ সেই জ্যেষ্ঠ ভাতৃসকল পূৰ্বজন্মত একোজন মহান ঋষি আছিল। স্বয়ম্ভূপ মনন্তৰ কালত এওঁলোক মৰিষীৰ পুত্ৰ আছিল আৰু এওঁলোকক একেলগে খড়গৰ্ভ বুলি কোৱা হৈছিল। এবাৰ খড়গৰ্ভই সৃষ্টিকৰ্তা ব্ৰহ্মাক পৰিহাস কৰিছিল, যাৰ বাবে ব্ৰহ্মা তেওঁলোকৰ ওপৰত ক্ৰোধিত হৈ পৰিছিল আৰু এই ক্ৰোধবশতঃ ব্ৰহ্মাই তেওঁলোকক মৰ্ত্যলোকত দৈত্যযোনিত জন্ম ল'বলৈ অভিশাপ দিছিল। অভিশপ্ত হোৱাৰ পাছত খড়গৰ্ভই তেওঁলোকৰ ভুল বুজিব পাৰিলে আৰু ব্ৰহ্মাৰ ওচৰত ক্ষমা বিচাৰিবলৈ ধৰিলে। তেতিয়া তেওঁলোকৰ ওপৰত ব্ৰহ্মাৰ দয়া উপজিল। সেয়েহে ব্ৰহ্মাই খড়গৰ্ভক ক'লে, মই তোমালোকক যি অভিশাপ প্ৰদান কৰিলোঁ সেয়া অৱশ্যে ফলৱতী হ'ব। তোমালোকে অৱশ্যে দৈত্যযোনিত জন্ম ল'ব লাগিব, কিন্তু সেই জন্মত তোমালোকৰ পূৰ্বৰ জ্ঞান বৰ্তি থাকিব। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ অভিশাপৰ বাবে খড়গৰ্ভই পাছত দৈত্যৰাজ হিৰণ্যকশ্যপৰ 6 পুত্ৰৰূপে জন্ম লৈছিল। এই জন্মত পূৰ্বজন্মৰ জ্ঞানৰ বাবে তেওঁলোকে কোনো ভুল কাম নকৰিছিল। পাছত ব্ৰহ্মাক সন্তুষ্ট কৰিবলৈ তেওঁলোকে তপস্যা কৰিবলৈ আৰম্ভ কৰে। খড়গৰ্ভৰ তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মাই তেওঁলোকক বৰ বিচাৰি ল'বলৈ ক'লে। পূৰ্বৰ জ্ঞান থকাৰ পাছতো দৈত্যযোনিত জন্ম লাভ কৰি দৈত্য সংস্কৃতিৰ প্ৰভাৱৰ বাবে খড়গৰ্ভৰ 6জনে ব্ৰহ্মাৰ পৰা এই বৰদান লৈছিল যে তেওঁলোকৰ মৃত্যু কোনো দেৱতা অথবা গন্ধৰ্বৰ হাতত নহ'ব, আৰু তেওঁলোকে বিচৰা অনুসৰি ব্ৰহ্মায়ো বৰদান দিছিল। সিফালে দৈত্যৰাজ হিৰণ্যকশিপুৱে দেৱতাৰ আৰাধনা কৰাৰ বাবে পুত্ৰসকলৰ ওপৰত ক্ৰোধিত হৈ পৰিছিল। সেয়েহে হিৰণ্যকশিপুৱে সকলোকে এই অভিশাপ দিলে যে তেওঁলোকৰ মৃত্যু কোনো দেৱতা অথবা গন্ধৰ্বৰ হাতত নহয়, বৰঞ্চ কোনো অসুৰৰ হাততহে হ'ব। আৰু এই অভিশাপৰ বাবেই পাছৰ জন্মত সেই খড়গৰ্ভই মাতা দৈৱকীৰ গৰ্ভৰ পৰা জন্ম লৈ কংসৰ হাতত মৃত্যুবৰণ কৰিছিল। হে ৰাজন, কংসৰ হাতত মৃত্যুবৰণ কৰি মৰিষীৰ সেই 6জন পুত্ৰই তোমাৰ হোতল লোকত স্থান লাভ কৰিছিল। মোৰ মাতৃ দৈৱকীয়ে 6 পুত্ৰৰ মৃত্যুত শোকত অত্যন্ত ভাগি পৰিছে আৰু তেওঁলোকক চাবলৈ আগ্ৰহী হৈ আছে। সেয়ে আমি মাতাৰ এই 6জন পুত্ৰক লৈ যাবলৈ আহিছোঁ, আৰু এইদৰে তেওঁলোকে নিজৰ পাপৰ পৰা মুক্ত হ'ব আৰু পুনৰ নিজৰ পূৰ্বৰ মৰ্যাদা লাভ কৰিব। ৰজা বলি ভগৱান শ্ৰীকৃষ্ণৰ পৰম ভক্ত আছিল। প্ৰভুৰ ইচ্ছা জানি বলিয়ে লগে লগে মৰিষীৰ সেই 6 পুত্ৰক আনি ভগৱানৰ হাতত গতাই দিলে। ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ জ্যেষ্ঠ ভাতৃসকলক শিশু ৰূপতে দ্বাৰকালৈ লৈ আহিছিল। দ্বাৰকাত মৃত পুত্ৰকেইজন পুনৰ জীৱিত অৱস্থাত ঘূৰি অহা দেখি মাতা দৈৱকী বৰ আনন্দিত হৈছিল। তেওঁৰ হৃদয়খন মৰমেৰে উপচি পৰিছিল আৰু তেওঁৰ স্তনদুগ্ধ বৈ আহিবলৈ ধৰিলে। তেতিয়া দৈৱকীয়ে পুত্ৰসকলক এজন এজনকৈ কোলাত লৈ স্তনপান কৰাই দিলে আৰু বাৰে বাৰে মূৰত চুমা খাবলৈ ধৰিলে। যিহেতু ভগৱান শ্ৰীকৃষ্ণই দৈৱকীৰ স্তনপান কৰিছিল, সেয়েহে তেওঁৰ স্তনদুগ্ধ অমৃত হৈ পৰিছিল আৰু সেই সন্তানকেইটাই দৈৱকীৰ স্তনদুগ্ধ পান কৰাৰ লগে লগে এক ঐশ্বৰিক অলৌকিক ঘটনা ঘটিল। স্তনপান কৰাই দিয়াৰ লগে লগে সেই 6 পুত্ৰই জ্ঞান লাভ কৰিলে আৰু তেওঁলোকে শ্ৰীকৃষ্ণ, বলৰাম আৰু তেওঁলোকৰ পিতৃ মাতৃক প্ৰণাম কৰিলে আৰু শেষত স্বৰ্গলৈ যোৱাৰ অনুমতি বিচাৰিলে। এই সকলোবোৰ দেখি মাতা দৈৱকী অত্যন্ত আচৰিত হৈ পৰিল। দৈৱকীয়ে বুজি পালে যে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ লীলাতে এই সকলোবোৰ হৈছে। বান্ধৱসকল, এয়াই হৈছে কংসৰ হাতত মৃত্যু হোৱা মাতা দৈৱকীৰ 6 পুত্ৰৰ বিষয়ে এক সংক্ষিপ্ত কথা।
আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।